এপেক্স বেংকত ভয়ানক দুৰ্নীতি সংঘটিত হৈ আছে এই কথা আমি সকলোৱে জানো যে এপেক্স বেংকৰ কেলেংকাৰীক লৈ আসলতে যদিও অসম চৰকাৰে এপেক্স বেংকৰ কেলেংকাৰীটো লুকুৱাবৰ কাৰণে যত্ন কৰি আছে কিন্তু সকলো মানুহে সচেতন খবৰ ৰখা সকলো মানুহে জানে যে এপেক্স বেংকত এক ভয়াবহ দুৰ্নীতি চলি আছে কিছুদিনৰ পূৰ্বে এটো প্ৰকাশ হৈছিল যে এপেক্স বেংকৰ চেয়াৰম্যান বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত কিছুদিনৰ পূৰ্বে বাতৰিত প্ৰকাশ পাইছিল যে ব্যাপক কেলেংকাৰী সংঘটিত হৈ আছে আৰু সেই একেটা কেলেংকাৰীতে এমডি দম্বৰু শইকীয়াও জড়িত বুলি ব্যাপক ৰূপত প্ৰচাৰ চলিছিল আমি সংবাদ মাধ্যমত বাতৰি দেখিবলৈ পাইছিলো পঢ়িবলৈ পাইছিলো যে তাত এজন বাজাজ নামৰ এজন ব্যৱসায়ী আৰু বেলেগ বেলেগ ধৰণৰ বহুত কেলেংকাৰী এপেক্স বেংকৰ ভিতৰত সংঘটিত হৈ আছে এপেক্স বেংকৰ কেলেংকাৰীৰ বিৰুদ্ধে আজি যি প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে দিলৱাৰ হুছেইন মজুমদাৰ নামৰ সাংবাদিকজনক যি ধৰণে গ্ৰেপ্তাৰ কৰা হৈছে বা আটক কৰা হৈছে আমি তাৰ নিন্দা কৰিছো মই অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীক দাবী জনাইছো যে তাৎক্ষণিকভাৱে দিলৱাৰ হুছেইন মজুমদাৰক এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এজন সাংবাদিকে যদি এটা বেংকত বাতৰি কৰিবলৈ যোৱাৰ কাৰণে যদি তেওঁ গ্ৰেপ্তাৰ কৰে তেতিয়া হলে বুজিবলৈ বাকি নাথাকিব যে এই দেশখনত এই ৰাজ্যখনত আসলতে গণতন্ত্ৰ নাই আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ এজন সংবাদকৰ্মীয়ে এটা বাতৰি আনিবলৈ যাওঁতে আৰু এটা চৰকাৰী বেংকৰ ৰাজহুৱা বেংকৰ এটা সমবায় বেংকৰ এমডি জনক প্ৰশ্ন কৰাৰ কাৰণে যদি এজন জ্যেষ্ঠ সাংবাদিকক এনেকৈ আটক বা গ্ৰেপ্তাৰ কৰা হয় এটো গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বুজাব সেইকাৰণে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা গৃহমন্ত্ৰী ডাঙৰীয়াক আৰু ডিজিপিক দাবী উত্থাপন কৰিছো যে তাৎক্ষণিকভাৱে দিলৱাৰ হুছেইন মজুমদাৰ মুকলি কৰি দিব লাগে আৰু এই কাম কৰাৰ কাৰণে অসমৰ ডিজিপি